ৰাজ্যবাসীয়ে পালন কৰিলে মহালয়া। মহালয়াৰ মূল তাৎপৰ্য কি জানেনে? মহালয়া কেতিয়াৰ পৰা আয়োজন কৰা হৈছিল? দৰাচলতে মহালয়া হৈছে মৃত পূৰ্বপুৰুষসকলক অথবা পিতৃ মাতৃৰ আত্মাৰ সংগতি কামনা কৰি তেওঁলোকৰ পিণ্ডদান দিয়া তিথি হিচাপে ধৰা হয়। দেৱী পক্ষৰ আগৰ পক্ষটো অৰ্থাৎ কৃষ্ণ পক্ষৰ প্ৰতিপদৰ পৰা অমাৱস্যালৈকে অথবা এই 15 দিনক কৃতপক্ষ বুলি কোৱা হয়। মহালয়াৰ পিছৰ পৰা অৰ্থাৎ শুক্ল পক্ষৰ প্ৰতিপদৰ পৰা নৱমীলৈকে দেৱী পক্ষ বুলি কোৱা হয়। সনাতন হিন্দু ধৰ্মত কোনো মাংগলিক কাৰ্য যেনে বিয়া সভা, চূড়াকৰণ, গৃহপ্ৰৱেশ আদি যিকোনো পৰ্বৰ আগতে মৃত পিতৃ মাতৃ নাইবা পূৰ্বপুৰুষসকলৰ বাবে শ্ৰাদ্ধ কৰা দেখা যায়। ঠিক সেইদৰে ভগৱান ৰামচন্দ্ৰই সীতা মাতাক উদ্ধাৰ কৰিবৰ কাৰণে লংকাত গৈ ৰাৱণৰ লগত যুদ্ধ কৰিব লগা হৈছিল। তেতিয়া ৰামচন্দ্ৰই শৰৎকালত দুৰ্গা পূজা পাতি মা দুৰ্গাক আৰাধনা কৰিছিল আৰু তাৰ আগৰ অমাৱস্যা তিথিত ভগৱান ৰামচন্দ্ৰই তেওঁৰ মৃত মাতৃ পিতৃৰ আত্মাৰ সদ্গতি কামনা কৰি পিণ্ডদান কৰিছিল। আৰু তেতিয়াৰ পৰাই এই মহালয়াৰ আয়োজন কৰিছিল। সেই দিনৰ পৰাই হিন্দু ধৰ্মত দুৰ্গা পূজাৰ আগৰ অমাৱস্যা তিথিটোত মহালয়া হিচাপে পালন কৰি আহিছে। মহালয়াৰ দিনাই দেৱী দুৰ্গা, গণেশ, কাৰ্তিক, লক্ষ্মী, সৰস্বতী সহিতে আমাৰ ধৰালৈ আগমন হয়। তেওঁলোক ধৰাত 9 দিন থাকি অৰ্থাৎ মহালয়াৰ পিছৰ দিনৰ পৰা দেৱী পক্ষ আৰম্ভ হয় আৰু এই 9 দিন তেওঁলোকে থাকি পুনৰ কৈলাশলৈ গমন কৰে। এই 9 দিনত মা দুৰ্গাক 9টা ভিন্ন ৰূপত পূজা অৰ্চনা কৰা হয়। অমাৱস্যাৰ পিছৰ পৰাই দশমীলৈকে দুৰ্গা দেৱীক পূজা অৰ্চনা কৰা হয়। দুৰ্গা পূজাৰ সময়ৰ এই 9 দিনৰ পৰা নিয়ম মাফিক ব্ৰত ৰাখিলে ভাল হয় বুলি কোৱা হয়। কাম, ক্ৰোধ, লোভ, মোহ আদি পৰিহাৰ কৰি ব্ৰত মানিলে ব্ৰত সফল হয় বুলি বিশ্বাস কৰা হয়। ব্ৰতৰ সময়ত আনক হিংসা কৰা বা বেয়া চকুৰে নাচালে, বেলেগে দুখ পোৱা কাম নকৰি দুৰ্গা দেৱীক সন্তুষ্ট কৰিব পাৰিলে মানুহৰ ভাল হয় বুলি বিশ্বাস কৰা হয়। আৰু প্ৰত্যেকগৰাকী লোকলৈ আজি শুভ মহালয়াৰ আন্তৰিক শুভকামনা। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ এট আছাম। প্ৰয়োজন হৈ আছিল নেকি ফাৰ্নিচাৰ? যিকোনো ধৰণৰ ফাৰ্নিচাৰেৰে ভৰপূৰ মোহিনী ফাৰ্নিচাৰ্ছ এণ্ড হোম ডেকাৰ, য'ত আছে ইনষ্টলমেণ্টৰ সুবিধা, লগতে পাব আকৰ্ষণীয় অফাৰ। সোফা, ডাইনিং টেবুল, বেড, মেট্ৰেছ, ৱালপেপাৰ, অফিচ ফাৰ্নিচাৰ, পেইণ্টিং এণ্ড হোম অট'মেশ্যন, মডুলাৰ কিটচেন, ইণ্টেৰিয়ৰ ডিজাইনকে ধৰি সকলোখিনি উপলব্ধ। গতিকে দেৰি কিহৰ? আজিয়ে যোগাযোগ কৰক 9678538081 অথবা 9085595514 নম্বৰত। ঠিকনা VIP ৰোড, মেগজিন, অপজিট ৰয়েল পেলেচ, বিভাগ ভৱন, গুৱাহাটী।